নমস্কাৰ বন্ধুসকল, আজি আমি এপিএছচি ছিৰিজৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম প্ৰি হিষ্ট্ৰী বিষয়ে অসমৰ আৰু বিশেষকৈ যিখিনি এনচিয়েণ্ট আছামৰ অৰ্থাৎ প্ৰি হিষ্ট্ৰীৰ যিখিনি লিটাৰেৰী চ'ৰ্চ আছে, যিখিনি উৎস অৰ্থাৎ যিখিনিৰ পৰা আমি বুৰঞ্জীৰ বিষয়ে জানিব পাৰোঁ, সেইখিনি বিষয়ে আলোচনা কৰিম। এই আটাইখিনি আপোনালোকৰ এপিএছচি প্ৰিলিমছেই হওক বা মেইনছেই হওক তাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট। আৰু এপিএছচি বুলিয়ে নহয়, আন যিখিনি কম্পিটিটিভ এক্সাম আছে সেইখিনিৰ কাৰণেও এই লিটাৰেৰী চ'ৰ্চখিনি ইম্পৰ্টেণ্ট, কিয়নো এইখিনিত খুব বেছি এমচিকিউযুক্ত প্ৰশ্ন বনোৱাত অপশ্যন যথেষ্ট তেওঁলোকৰ পাহাৰত থাকে। গতিকে আমি বহলাই এই বিষয়ে আলোচনা কৰিম। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি লিটাৰেৰী চ'ৰ্চ বুলি ক'লে দুই ধৰণৰ লিটাৰেৰী চ'ৰ্চ দেখিবলৈ পাওঁ, এবিধ ইণ্ডিজিনিয়াছ আৰু আনবিধ ফৰেইন। ইণ্ডিজিনিয়াছ মানে যিখিনি ভাৰতত আমি লাভ কৰিছোঁ, য'ত অসমৰ বিষয়ে উল্লেখ আছে, আনহাতে ফৰেইন যিখিনি ফৰেইনাৰ আহিছিলে আমাৰ ইয়ালৈ ট্ৰেভেলাৰ, তেওঁলোকৰ যিখিনি একাউণ্ট, সেইখিনি একাউণ্ট যদি আমি পঢ়োঁ তাতো আমি কি পাওঁ, অসমৰ বিষয়ে উল্লেখ পাওঁ। এতিয়া প্ৰথমতে আমি আলোচনা কৰিম ইণ্ডিজিনিয়াছ লিটাৰেৰী চ'ৰ্চৰ বিষয়ে। ইণ্ডিজিনিয়াছনো কোনখিনি আৰু কিদৰে তেওঁলোকে আমাৰ অসমৰ বিষয়ে জনাত সহায় কৰে তাৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া আমি প্ৰথমতে চাওঁ ব্ৰাহ্মণিকেল লিটাৰেচাৰ। এতিয়া ব্ৰাহ্মণিকেল লিটাৰেচাৰ বুলি ক'লে আমি ব্ৰাহ্মণ যিখিনি আছে, আমাৰ ব্ৰাহ্মণ আছে যিখিনি, সেই তাৰ বিষয়ে বুজিম। আৰু তাত তিনিখন বিশেষকৈ ব্ৰাহ্মণা তাত আমাৰ অসমৰ বিষয়ে উল্লেখ আছে, সতপথ ব্ৰাহ্মণা, আয়ত্ৰীয় আৰু গৌপদ ব্ৰাহ্মণা। আমি যদি লক্ষ্য কৰোঁ যে এই আৰিয়ান কালচাৰটো অলৰেডি আমাৰ নৰ্থ ৱেষ্ট ছাইডত আছিলে। আৰিয়ান কালচাৰ তেতিয়া ডেভেলপ হৈ আছিলে, কিন্তু আমাৰ অসম তথা আমাৰ উত্তৰ পূৰ্বাঞ্চলত সেই সময়ত নন আৰিয়ান কালচাৰ আছিলে। কিন্তু এই ব্ৰাহ্মণৰাজ্যখনত কি উল্লেখ আছে, কিদৰে আৰিয়ানসকল আহি পেলাই অসমৰ ফালে আহি তেওঁলোকৰ লগত ডিফিউজন ঘটিছিলে, তেওঁলোকৰ কালচাৰেল ডিফিউজন ঘটিছিলে, তাৰ বিষয়ে আমি উল্লেখ পাওঁ। অৰ্থাৎ আমি গম পাওঁ যে অসমখন আগৰ পৰাই কালচাৰেলি অলপ ডেভেলপ আছিলে, কিন্তু আৰিয়ানসকলে তেওঁলোকক অলপ ঘৃণাৰ চকুৰে চাইছিল বুলি আমি ক'ব পাৰোঁ। কিন্তু লাহে লাহে যেতিয়া ইয়াৰ ৰিচুৱেলছখিনি বা ইয়াৰ কালচাৰখিনি তেওঁলোকে এডপ্ট কৰিবলৈ আৰম্ভ কৰিলে, তেওঁলোকৰ এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক তেওঁলোকৰ মাজত গঢ় লৈ উঠিল। গতিকে ব্ৰাহ্মণিকেল যিখিনি লিটাৰেচাৰ, এইখিনি আমাক সেই কথাখিনিৰ ইংগিত দিয়ে। নেক্সট আমি চাম যে পুৰাণখিনি। পুৰাণৰ বিষয়ে যোৱাবাৰ এপিএছচি মেইনছত কুৱেশ্যন আহিছে, গতিকে আপোনালোকে অকণ মন কৰিব যে তিনিখন পুৰাণ আমি যি মুখ্যকৈ চাওঁ, যে গৰুড় পুৰাণ, মাৰ্কেণ্ডেয় আৰু কালিকা পুৰাণ, এই পুৰাণকেইখনত কামৰূপৰ বিষয়ে উল্লেখ আছে। বিশেষকৈ যিখিনি পিলগ্ৰিমেজ, আমাৰ অসমৰ যি পিলগ্ৰিমেজ, আমাৰ অসমৰ পিলগ্ৰিমেজ বুলি ক'লে কেন্দ্ৰত কোন আছে, কামাখ্যা মন্দিৰ, কামাখ্যা পিলগ্ৰিমেজ চেণ্টাৰ আছে। গতিকে আৰু কালিকা পুৰাণটো সেইধৰণে মা কামাখ্যাৰ উল্লেখ আছে আৰু প্ৰাগজ্যোতিষ তথা কামৰূপৰ বাউণ্ডৰীৰ কথা উল্লেখ আছে। অৰ্থাৎ আমি ইয়াত বুজিব লাগিব যে কি, যে এইখন যিখন কালিকা পুৰাণ অসমৰ লোকেল, অসমৰ স্থানীয়, আৰু ইয়াত তেওঁলোকে ৰিলিজিয়াছ যিটো ইম্পৰ্টেঞ্চ, অৰ্থাৎ পুৰাণসমূহত ৰিলিজিয়াছ ইম্পৰ্টেঞ্চটোৰ বিষয়ে কোৱা হৈছে, আৰু অসম কিদৰে এক ধৰ্মীয় কেন্দ্ৰবিন্দু আছিলে তাৰ বিষয়ে পুৰাণসমূহত উল্লেখ আছে। গতিকে সেইবাবে এটা আমি এনচিয়েণ্ট হিষ্ট্ৰী জনাৰ এটা ভাল উৎস। নেক্সট আমি চাম যে তান্ত্ৰিক আৰু বৌদ্ধিষ্ট যিখিনি লিটাৰেচাৰ। আমি জানো যে আমাৰ তন্ত্ৰ মন্ত্ৰৰ ক্ষেত্ৰত অসমৰ আগৰ পৰা এটা বিশেষ নাম আছে, তথা বুদ্ধিষ্ট লিটাৰেচাৰেও ইয়াৰ ওপৰত আমাৰ এটা ফ'কাছ দিয়ে, এমফেচিছ এটা প্ৰদান কৰে। গতিকে এই তিনিখন বা চাৰিখন যিখিনি আছে তন্ত্ৰ তথা বুদ্ধিষ্ট টেক্সট, আমি হেবাজৰাৰ কথা ক'ব পাৰোঁ, কামৰূপা য়াত্ৰাৰ কথা ক'ব পাৰোঁ, যিখন এখন সংস্কৃত ৱৰ্ক, আৰু তীখাকল্প, কামাখ্যা তন্ত্ৰ, য়োগিনী তন্ত্ৰ। আমি য়োগিনী তন্ত্ৰৰ বিষয়েও ভালদৰে জানো, কিদৰে শক্তিপীঠৰ আলোচনা তাত কৰা হৈছে, তাত কামাখ্যাৰ ওপৰত গুৰুত্ব বিশেষকৈ প্ৰদান কৰা হৈছে। গতিকে এইখিনিও অসমৰ ধাৰ্মিক যিটো দিশ, অসমৰ যিটো স্পিৰিচুৱেল দিশ, তাক উজাগৰ কৰে। নেক্সট আমি চাম যে সংস্কৃত যিখিনি এপিক্স আছে বা ক্লাছিকেল যিখিনি আমাৰ ভাৰতীয় টেক্সট, তাতনো অসমৰ বিষয়ে কি উল্লেখ আছে। আমি ৰামায়ণ মহাভাৰতৰ কথা সকলোৱে জানো, তাত কিদৰে প্ৰাগজ্যোতিষ তথা কামৰূপৰ শাসকসকলৰ কথা উল্লেখ আছে। যদি আমি মহাভাৰতলৈ লক্ষ্য কৰোঁ, ভগদত্তৰ কথা উল্লেখ আছে, ৰুক্মিণীৰ কথা আমি পাওঁ। গতিকে এইখিনিয়ে অসম যে তেতিয়া আঁতৰত নাছিল, যিটো মেইনলেণ্ড ইণ্ডিয়া যদি আমি কওঁ, মেইনলেণ্ড ইণ্ডিয়াৰ পৰা আঁতৰত নাছিল, অসমৰ লগত তেওঁলোকৰ কালচাৰেল এক্সচেঞ্জ তথা আন ধৰণৰ যিখিনি ৰিলিজিয়াছ এক্সচেঞ্জ বা আন ধৰণৰ আমাৰ বৈবাহিক যিবিলাক সম্বন্ধ, সেয়াও আগবাঢ়ি আছিল। আমি ৰামায়ণতো হনুমানৰ যি এই অৰুণাচল বা অসমৰ ফালে অহাৰ এক উল্লেখ আমি লাভ কৰোঁ। তাৰোপৰি আমাৰ কৌটিল্যৰ বিখ্যাত যিখন গ্ৰন্থ অৰ্থশাস্ত্ৰ, তাতো অসমৰ বিষয়ে বা উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে উল্লেখ আছে। আমি কালিদাসৰ ৰঘুবংশৰ কথা পাওঁ, বাণভট্টৰ হৰ্ষ চৰিত্ৰৰ কথা আমি জানো, তাত ভাস্কৰ বৰ্মনৰ বিষয়ে
উল্লেখ আছে আৰু আৰু আন কেইখনমানো গ্ৰন্থ আছে যিখনত অসমৰ বিষয়ে সুন্দৰভাৱে উল্লেখ আছে গতিকে ই এটা আমাক এক বেছ প্ৰদান কৰে যে আমি অসমৰ বিষয়ে আৰু অধিক অধ্যয়ন কৰিব পাৰোঁ নেক্সট আহিলে বুদ্ধিষ্ট আৰু জৈন চ'ৰ্চেছবিলাক বুদ্ধিষ্ট আৰু জৈন আমি জানো যে অসম বুদ্ধিষ্ট তথা জৈনৰো এক পিলগ্ৰিমেজ ছাইটৰ মাজতে পৰে যিখিনি নিকায়াছ আছে তাত এক লোহিত্য শব্দটো লোহিক্কা বুলি উল্লেখ আছে ঠিক আছে আৰু লগতে বুদ্ধিষ্ট টেক্সট মহাপৰিনিৰ্বাণৰ বিষয়ে উল্লেখ আছে যি হাজোত তেওঁলোকে বিশ্বাস কৰে যে হাজোত যে বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণ হৈছিলে মহাপৰিনিৰ্বাণ কি তেওঁ আচলতে নশ্বৰ দেহ ত্যাগৰ যিটো মুহূৰ্ত তাকে মহাপৰিনিৰ্বাণ বুলি আমি কওঁ আৰু ই বৰ্তমান সময়ৰ হাজোত আছে গতিকে এটা খুব সুন্দৰ লিংকেজ আমি দেখিবলৈ পাওঁ গতিকে এই লিটাৰেৰী চ'ৰ্চবিলাকে আমাক কি দিয়ে বিশেষভাৱে অসমৰ ধাৰ্মিক স্পিৰিচুৱেল আৰু বৈবাহিক যিবিলাক সম্পৰ্ক বাহিৰৰ বুলি ক'বলৈ আমি যাওঁতে আমি মেইনলেণ্ড ইণ্ডিয়াৰ কথা ক'ম তাৰ লগত সম্পৰ্কটোৰ বিষয়ে উল্লেখ কৰা আৰু অসম কিদৰে এক ইম্পৰ্টেণ্ট চেণ্টাৰ আছিলে সেই সময়তো সেই বিষয়ে আমাক জানিবলৈ দিয়ে নেক্সট আমি এতিয়া পঢ়িম ফৰেইন লিটাৰেৰী চ'ৰ্চেছ ইতিমধ্যে মই কৈছোঁ যে ফৰেইন লিটাৰেৰী চ'ৰ্চ কোনবিলাক যিবিলাক ফৰেইন ট্ৰেভেলাৰ আছে তেওঁলোকে যিখিনি লিখি থৈ গৈছিলে সেইখিনি হ'ল আমাৰ ফৰেইন লিটাৰেৰী চ'ৰ্চ এতিয়া ফৰেইন লিটাৰেৰী চ'ৰ্চ বুলি ক'লে পোনপ্ৰথমে গ্ৰীক তথা ৰোমান একাউণ্টছখিনি আহিব কাৰণ এই একাউণ্টছখিনিয়ে কি আমাক জনায় যে বিশেষকৈ যে গ্ৰীকসকলে পূৰ্বৰ পৰাই ব্যৱসায় বাণিজ্য অসমৰ লগত কৰি আহিছে এই তথ্যখিনি আমি এই ৰোমান তথা গ্ৰীক একাউণ্টৰ লগত ৰোমান আৰু গ্ৰীক একাউণ্টত আমি লাভ কৰোঁ আমি পেৰিপ্লাছ অফ দ্য এৰিথ্ৰিয়ান চি যদি চাওঁ পেৰিপ্লাছ অফ দ্য এৰিথ্ৰিয়ান চি যদি আমি চাবলৈ যাওঁ তেন্তে আমি দেখিব যে আপোনালোকে এইটো পেৰিপ্লাছ অফ এৰিথ্ৰিয়ান চি ইয়াতো অসমৰ যিটো ৰাস্তা অসমৰ থ্ৰুৰেদি তেওঁলোকে হয়তো আমাৰ চাউথ ইষ্ট এছিয়া এই ঠাইবিলাকলৈ গৈছিল গতিকে ইয়াৰ বিষয়ে মেগাষ্টিনিছৰ আমি উল্লেখ পাওঁ হেৰডেটাছৰ তেওঁ যিখন লিখি গৈছে তাতো আমি অসমৰ বিষয়ে উল্লেখ পাওঁ তেওঁলোকে হয়তো আমি পোনপটীয়াভাৱে নাপালেও কিন্তু এটা ইনডাইৰেক্ট লিংক এটা আমি স্থাপন কৰিব পাৰোঁ ঠিক আছে যে অসম সেই সময়ৰ পৰা এক বাণিজ্যিক কেন্দ্ৰও আছিলে আমি যদি নেক্সট চাওঁ চাইনিজ যিবিলাক চ'ৰ্চ আমি জানো যে চাইনিজ কেইবাজনো ট্ৰেভেলাৰ অসমলৈ আহিছিলে তাৰপিছত আইটি সিং হ'ব পাৰে বা আটাইতকৈ মুখ্য ভিতৰত আমি কওঁ হিউৱেন চাং তেওঁৰ যিখন চিউকি তাত ভাস্কৰ বৰ্মন বা সেই সময়ৰ সমসাময়িক সেই সময়ৰ ৰজাসকলৰ বিষয়ে তেওঁ সুন্দৰভাৱে উল্লেখ কৰি গৈছে অসমৰ যি বাউণ্ডেৰী অসমৰ লোকসকল আৰু অসমৰ ধৰ্মীয় ৰীতি নীতি পৰম্পৰা আটাইখিনি বিষয়তে খুব সুন্দৰকৈ তেওঁ গ্ৰন্থ চিউকিত লিখি থৈ গৈছে ঠিক আছে গতিকে এই চাইনিজ যিখিনি চ'ৰ্চ সেইখিনি আমাক অসমৰ এক সুন্দৰ চিত্ৰ আমাক দাঙি ধৰিবলৈ সক্ষম হয় সেই সময়ত কেনেকুৱা অসমখন আছিলে তাৰ বিষয়ে আমি সুন্দৰভাৱে জানিব পাৰোঁ তাৰপিছত আহিলে আৰবিক আৰু পাৰ্চিয়ান চ'ৰ্চেছ আমি জানো যে ভাৰতত যথেষ্ট বহু সময় বিদেশী শত্ৰুৱে আক্ৰমণ কৰি আহিছে বিশেষকৈ আৰব তথা পাৰ্চিয়ান যিবিলাক ৰুলাৰ আছে তেওঁলোকে ধন সম্পত্তিৰ লোভত আমাৰ ভাৰত তথা অসমতো আক্ৰমণ কৰিবলৈ আহিছিল আৰু তেওঁলোকৰ লগত কিছুমান সাহিত্যিক তথা লিখক আহিছিলে তেওঁলোকে অসমৰ বিষয়ে বা ভাৰতৰ বিষয়ে লিখি গৈছে সেই ক্ষেত্ৰত ইম্পৰ্টেণ্ট কেইখনমান আমি চাব পাৰোঁ যে আলবৰণিৰ যিখন তাৰিখ উল হিন্দ তেওঁ তাত কামৰূপৰ বিষয়ে বা কানৌজৰ যে পূব দিশত অসমখন অৱস্থিত সেই বিষয়ে লিখি গৈছে যে মিনাজুদ্দিন চিৰাজ তেওঁ তাবাকাত ই নাছিৰিত অসমৰ বিষয়ে লিখিছে যে অসমৰ বিষয়ে কেতিয়া উল্লেখ কৰিছিলে যে বখতিয়াৰ খিলজিৰ যি টিপেট এক্সপিডিশ্যন আছিল তেওঁ অসম হৈ যাব বিচাৰিছিলে কিন্তু অসমৰ যি সৈন্য ক্ষমতাই বখতিয়াৰ খিলজিক কিন্তু বাধা দিছিলে তেওঁ যাব পৰা নাছিলে কিদৰে গৰিলা ৱাৰফেয়াৰ বা আন টেকনিক কিছুমান লৈ পেলাই তেওঁ অসমক কি কৰিছিলে বাধা দিছিলে ঠিক আছে আৰু তেওঁ গুৱাহাটীৰ সন্মুখতে সম্পূৰ্ণভাৱে বিধ্বস্ত কৰিছে তেওঁ সেনা উভতি যাবলৈ সক্ষম হৈছিলে গতিকে সেই সময়ৰ আমাৰ সক্ষমতা বা আমাৰ যিটো পাৱাৰ মিলিটাৰী পাৱাৰ সেই বিষয়েও আমি এই যিখিনি তথ্য আৰবিয়ান আৰু পাৰ্চিয়ান চ'ৰ্চত আমি লাভ কৰিবলৈ সক্ষম হওঁ ঠিক আছে গতিকে আমাৰ ইণ্ডিজিনিয়াছ আৰু ফৰেইন একাউণ্টছ ইমানখিনিয়ে আছিলে যাৰ ফলত আমি অসমৰ বিষয়ে জানিব পাৰোঁ আৰু আমাৰ যে এক প্ৰাগৈতিহাসিক গৌৰৱময় ইতিহাস আছে তাৰ বিষয়ে আমি জানিব পাৰোঁ গতিকে আপোনালোকে ভিডিঅ'টো ইয়ালৈকে চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি কিবা আপোনালোকৰ ফিডবেক থাকে জনাব তেন্তে আজিলৈ এৰিছোঁ ধন্যবাদ